আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাধানগৰ উপকূলত পানীৰ তলত 60 মিটাৰ দীঘল আৰু 40 মিটাৰ বহল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে ভাৰতে। ভাৰতীয় নৌসেনা, আৰক্ষী আৰু অন্যান্য সংস্থাৰ জোৱানকে ধৰি 223 জনীয়া এটা দলে এই অভিযান সফলতাৰে সম্পন্ন কৰে। আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস। শেপিং এ ফিউচাৰ অফ পিছক আৰ্হি হিচাপে লৈ 2026 বৰ্ষটোত পালন কৰা হৈছে এই দিৱস। ৰাঞ্চিৰ 7 বছৰীয়া সাঁতোৰবিদ ঈশাংকে শ্ৰীলংকা আৰু ভাৰতৰ মাজৰ পালক জলদি পাৰ হোৱা বিশ্বৰ আটাইতকৈ কম বয়সীয়া সাঁতোৰবিদ হিচাপে পৰিচিত হৈ ইতিহাসৰ পাতত নিজৰ নাম লিখিবলৈ সক্ষম হৈছে। 1983 চনৰ বিশ্বকাপজয়ী অধিনায়ক কপিল দেৱে দেওবাৰে মহাজন ইমেজিং এণ্ড লেবছত AI চালিত ডিজিটেল PET-CT আৰু নিউক্লিয়াৰ মেডিচিন সুবিধাৰ উদ্বোধন কৰে। লৰেন্স বিষ্ণই গেঙৰ ভাবুকি কপিল শৰ্মালৈ। কমেডিয়ান কপিল শৰ্মাৰ কানাডাৰ কেফেৰ ওচৰত গুলীচালনা কৰি এই ভাবুকি প্ৰদান কৰে লৰেন্স বিষ্ণই গেঙে। কৃত্ৰিম বুদ্ধিমত্তা বা AI ব্যৱহাৰ কৰি নিৰ্মাণ কৰা কোনো বিষয়বস্তুক অস্কাৰৰ মঞ্চত আদৰণি জনোৱা নহ'ব। অৰ্থাৎ অস্কাৰত জয়লাভ কৰিবলৈ হ'লে ছবি এখন সম্পূৰ্ণৰূপে মানুহৰ দ্বাৰা সৃষ্টি হোৱাটো বাধ্যতামূলক। ইমৰান হাছমি আৰু দিশা পাটানী অভিনীত আৱাৰ আপন 2 এতিয়া ডাঙৰ পৰ্দাত মুকলি হ'বলৈ সাজু হৈছে। বহু প্ৰত্যাশিত ছবিখন 2026 চনৰ 14 আগষ্টত থিয়েটাৰত মুক্তি পাব। আজি IPLত সমূহ সমৰত অৱতীৰ্ণ হ'ব গুজৰাট টাইটান্ছ আৰু পাঞ্জাৱ কিংছ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন। T20 আৰু এদিনীয়া দলত ইংলেণ্ড ভ্ৰমণলৈ যাবলগীয়া ইণ্ডিয়া এই দলত স্থান লাভ 2 অসম কন্যা উমা চেত্ৰী আৰু জিন্তিমণি কলিতাৰ। অহা 14 জুনৰ পৰা ব্ৰিটেইনৰ মাটিত বিশ্বকাপৰ যুঁজ আৰম্ভ হ'ব। ইংলেণ্ড ৱেলছত অনুষ্ঠিত হ'ব T20 মহিলা বিশ্বকাপ। 12 জুনৰ পৰা আৰম্ভ হ'ব বিশ্বকাপৰ মেচসমূহ। ভাৰতে 14 জুনত পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিব অভিযান।